সোণাৰীত দেওবাৰে শতাধিক লোক অসম জাতীয় পৰিষদত যোগদান। অসম জাতীয় পৰিষদৰ সোণাৰী সমষ্টিৰ উদ্যোগত দেওবাৰে সোণাৰী লুখুৰাখন ৰাজহুৱা প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত এক সম্বৰ্ধনা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী সময়ত গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছতেই বিজেপিৰ বিৰুদ্ধে উজনি তথা উত্তৰ অসমত বিজেপিৰ বিৰুদ্ধে যথেষ্ট আৱেগৰ সৃষ্টি হৈছে। আগন্তুক ২৬ৰ নিৰ্বাচনত ইয়ে শক্তিশালী নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পোৱাৰ পাছতে গৌৰৱ গগৈৰ মুখৰ যোগাত্মক বক্তব্যই বিৰোধী ঐক্যৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি পোৱা গৈছে। বিৰোধীৰ ভোট বিভাজন হ'লে বিজেপিয়ে সুযোগ লাভ কৰিব বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। আনহাতে ২০২৬ চনৰ নিৰ্বাচনলৈ ৯ মাহ আছে, গতিকে বিৰোধী দলসমূহৰ দায়িত্ব বাঢ়িছে বুলি মন্তব্য কৰি বিৰোধীয়ে চৰকাৰ গঠন কৰিব পাৰিব বুলি আশাবাদী অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী। ভোট একেবাৰে কম বিভাজন হ'লেও বিজেপিক পৰাভূত কৰিব লাগে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। উল্লেখ্য যে অসম জাতীয় পৰিষদৰ সোণাৰী সমষ্টিৰ উদ্যোগত সোণাৰীৰ লুখুৰাখন ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্বৰ্ধনা আৰু যোগদান কাৰ্যসূচীত শতাধিক লোকে অজাপত যোগদান কৰে। এই অনুষ্ঠানত অজাপৰ কেন্দ্ৰীয় সভাপতি লুৰিণজ্যোতি গগৈ, সম্পাদক মানিক গগৈ, চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি মিণ্টু তাঁতী, সোণাৰী সমষ্টিৰ সভাপতি চক্ৰধৰ গগৈ, সম্পাদক কনক গগৈ, সম্পাদক ৰঞ্জিত দত্ত, কপিল চেতিয়া, মাহমৰা সমষ্টি সমিতিৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক পলাশ গগৈ, সম্পাদক শুভ্ৰজ্যোতি শ্যাম গোহাঁই, জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় সম্পাদক স্বাক্ষৰজ্যোতি বুঢ়াগোহাঁই, দিলীপ কোঁৱৰ সহ নেতা কৰ্মী উপস্থিত থাকে। সোণাৰী সমষ্টি সমিতিৰ আজি এই লুখুৰাখন অঞ্চলত এটা যোগদান কাৰ্যসূচী হয়। বিশেষকৈ বিজেপি দল, গণ পৰিষদ আৰু বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মকৰ্তা আৰু এই অঞ্চলৰ বহু সামাজিকভাৱে সক্ৰিয় বিভিন্ন দল সংগঠনৰ নেতা আমাৰ দলৰ প্ৰতি, দলৰ আদৰ্শ, দলৰ দৰ্শনৰ প্ৰতি আকৰ্ষিত হৈ ইতিমধ্যে যোগদান কৰিছে। সকলোকে আমাৰ দলৰ পবিত্ৰ মজিয়ালৈ আমি উষ্ম আদৰণি জনাইছোঁ আৰু অসমৰ মানুহৰ যি জাতীয়তাবাদী চেতনা ইয়াক শক্তিশালী কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে যি সংগ্ৰাম আছে এই সংগ্ৰামত যাতে সকলোৱে শক্তিশালীভাৱে যে ইয়াত জড়িত হয়, সকলোৱে যাতে আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ ৰাজনৈতিক অধিকাৰ, আমাৰ মাটি ভেটি ৰক্ষাৰ কাৰণে আমি ৰাজনৈতিকভাৱে যুঁজি থকা যিখন সংগ্ৰাম, এইখন সংগ্ৰামক অধিক শক্তিশালী কৰিবৰ কাৰণে সকলোৱে আত্মনিয়োগ যাতে কৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আমি আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ যোগদানৰ কাৰ্যসূচী ইতিমধ্যে আৰু আৰম্ভ হৈছে আৰু বিশেষকৈ অসমৰ মানুহৰ জাতীয় যিটো নিৰাপত্তাৰ প্ৰশ্ন, সামাজিক ন্যায় আৰু আমাৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ মাটি ভেটি ৰক্ষা, ইয়াৰ কাৰণে জাতীয়তাবাদৰ ৰাজনৈতিক আদৰ্শৰ আৰু কোনো বিকল্প নাই, এই কথা মানুহে লাহে লাহে উপলব্ধি কৰিছে। বহু জাতীয়তাবাদৰ আদৰ্শত বিশ্বাসী বহু এটা সময়ৰ নেতাই জাতিটোক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে। দেখিছোঁ যে বহু সময়ত তেওঁলোকে ৰাজনৈতিক মুনাফা লৈছে আদৰ্শটো দেখুৱাই, কিন্তু যিটো জাতীয় দায়িত্ব সেই দায়িত্ব পালন কৰা নাই। সেইকাৰণে এতিয়া সমগ্ৰ অসমৰ জাতীয়তাবাদী ৰাইজে বিকল্পৰ সন্ধান বিচাৰিছে আৰু সকলোৱে উপলব্ধি কৰিছে যে অসম জাতীয় পৰিষদে নিশ্চিতভাৱে অসমৰ জাতীয়তাবাদী সংগ্ৰামখনক অধিক শক্তিশালী আৰু দৃঢ় কৰিব পৰা সকলো ধৰণৰ সম্ভাৱনা আছে। গতিকে সকলো ব্যক্তি আহি আমাৰ দলৰ লগত চামিল হ'বলৈ চিন্তা চৰ্চা কৰে। মথুৰাপুৰৰ